চ' নেক্সটটো কি হৈছে আজি অকণ প্ৰব্লেম দিছে বস্তুটো টেকনিকেল প্ৰব্লেম হৈ গৈ আছে মই ৰেকৰ্ড কৰিব পৰা নাই মানে ৰেকৰ্ড হৈ আছে কিন্তু এইটো লিখাখিনি থাকি যোৱা নাই বস্তুটো চ' বাৰ বাৰ কৰি থাকিবলগীয়া হৈ থকা নিচিনা হৈছে অল ৰেড আৰু ব্লু ইয়াতে কি হৈছে চিলক্স টাইপৰ এনেকুৱা কুৱেশ্যন আহিব তোমাৰ অল ৰেড আৰু ব্লু ন' ব্লু ইজ গ্ৰীণ কনক্লুজন ন' ৰেড ইজ গ্ৰীণ যে ট্ৰু অৰ ফল্ছ ক'ব লাগে এনেকুৱা ধৰণৰ কুৱেশ্যনে আহিব বাৰু অল ৰেড ইয়াতে কৈছে কি এইখিনি যদি ৰেড হয় এই গোটেই ৰেডখিনি কি ব্লু তাৰপিছত ন' ব্লু ইজ গ্ৰীণ এই ব্লুটো কেতিয়াও এইটো গ্ৰীণ আছে নহয় ইয়াত নাই ন' ব্লু ইজ গ্ৰীণ এইটো পেটাৰ্ণ সম্পূৰ্ণটো এনেকৈ বনাই ল'বা চ' অল ৰেড আৰ ব্লু অল ৰেড আৰ ব্লু ন' ব্লু ইজ গ্ৰীণ কনক্লুজন আছে ন' ৰেড ইজ গ্ৰীণ ন' ৰেড ইজ গ্ৰীণ য়েছ যে কৈছে যে এইখিনি ৰেড ইয়াৰ ভিতৰত যিখিনি আছে গোটেইখিনিয়ে ব্লু কিন্তু ব্লু গ্ৰীণ নহয় বুলি ডাইৰেক্ট কৈ দিছে ৰিলেশ্যন নাই তো গতিকে ৰেডৰ কেনেকৈ থাকিব ন তো ন' ৰেড ইজ গ্ৰীণ য়েছ ইফ এ গ্ৰেটাৰ দেন বি গ্ৰেটাৰ দেন ইকুৱেল চি লেছ দেন ইকুৱেল ডি ইকুৱেল ই দেন হুইচ ইজ ট্ৰু য়েছ এইটো বুজি পাইছা নাই এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব নহয় যে কৈছে এ যদি বিতকৈ আমি ধৰি লৈছোঁ ইয়াত ডাঙৰ বুলি ধৰিছোঁ গেটাৰ যিহেতু চ' যদি এ বিতকৈ ডাঙৰ হয় চি কিন্তু কি হয় বিতকৈ হয় ডাঙৰ বা সমান হয় আমি নাজানো সেইটো কথা বি আৰু চিৰ ৰিলেশ্যনটো মানে চি আৰু বি সমান হ'ব পাৰে বা বি ডাঙৰ হ'ব পাৰে ইমানটো চান্স আছে মানে কিন্তু চি ডাঙৰ নহয় আকৌ হয় সমান নহয় বি ডাঙৰ মানে কিন্তু আকৌ কৈছে চিতকৈ ডি ডাঙৰ কিন্তু চিতকৈ ডি ডাঙৰ কিন্তু ডি আৰু ই সমান এতিয়া কোনটো কথা হৈছে এ বিতকৈ সৰু বি আৰু ডি সমান চি ইতকৈ ডাঙৰ নে এতকৈ চি ডাঙৰ এইটো কোনটো শুদ্ধ সেইটো সুধিছে আমাক ইয়াত একচুৱেলি আমি ডাইৰেক্ট কেতিয়াবা এনেকুৱা ক'ব নোৱাৰোঁ কিন্তু প্ৰবেবল কোনটো হয় সেইটোৱে উত্তৰ হ'ব যে এইটোতো চিয়'ৰ হয় তেনেকুৱা টাইপ মানে লাইক ইয়াত যদি আমি চাওঁ যে কি এ এইবিলাক কেনেকৈ কৰে জানা নাই এইটো মেথছটো যে এতকৈ বিটো ডাঙৰ এতকৈ বি ডাঙৰ কিন্তু বি আৰু চি সমান বা বি চি ডাঙৰ মানে কি চিটো তেতিয়া মানে কি চিত এতকৈ চি ডাঙৰ নহয় কি কয় চিতকৈ এ ডাঙৰ কাৰণ কেলৈ চিতকৈ এ এইকাৰণে ডাঙৰ বিকজ চিতকৈ বি ডাঙৰ বা সমানহে হ'ব পাৰে কিন্তু সমান হ'লেও বিতকৈতো ডাঙৰ গতিকে চিতকৈ এ ডাঙৰ তাৰপিছত কৈছে আকৌ চিতকৈ ডি ডাঙৰ চিতকৈ ডি ডাঙৰ কিন্তু এতকৈ ডাঙৰ নে কি আমি নাজানো বা বিতকৈ ডাঙৰ নে কি নাজানো কিন্তু কৈছে ডি আৰু ই সমান তো ডি আৰু ই যদি সমান হয় তাৰমানে ডি আৰু ই এতকৈ ডাঙৰ নে বিতকৈ ডাঙৰ আমি দুয়োটা নাজানো তো এতিয়া সেইকাৰণে যদি আমি চাওঁ এ আৰু বি এতকৈ বি ডাঙৰ নাই এ ডাঙৰ বুলি মেনশ্যন কৰা আছে এইটো আমি ক'ব নোৱাৰোঁ এইটো ভুল গোটেইটো বি ইকুৱেল ডি বি আৰু ডি সমান বুলি কৈছে সমানটো আমাক ডেফিনেশ্যন ক'ত পাইছোঁ আমি নাই পোৱা নহয় চিতকৈতো বি ডি ডাঙৰ আৰু বিতকৈ ডাঙৰ যদি সমানো হ'ব পাৰে গতিকে এইটো ফল্ছ বি ইকুৱেল ডি নহয় চি ইতকৈ ডাঙৰ চি ইতকৈ ডাঙৰ নাই কোৱা কৈছে চিতকৈ ই ডাঙৰ হ'ব কাৰণ ডিটো চিতকৈ ডেফিনেটলি ডাঙৰ গতিকে এইটো ভুল নেক্সট কৈছে এ চিতকৈ ডাঙৰ এ চিতকৈ ডাঙৰ য়েছ ডেফিনেটলি এ চিতকৈ ডাঙৰ এ চিতকৈ ডেফিনেটলি ডাঙৰ কাৰণ বিতকৈ এ ডাঙৰ আৰু বি এতকৈ চিতকৈ ডাঙৰ বা সমান ন গতিকে ডেফিনেটলি এতকৈ চিতকৈ এ ডাঙৰ এইটো আমাৰ শুদ্ধ হ'ব চ' এইটো এনেকৈ উলিয়াই ল'ম পাৰিম এক্সামত if letters of exam are arranged alphabetically which letter is third from right এই এক্সামটোকে আমি যদি এৰেঞ্জ কৰোঁ কেনেকৈ এলফাবেটিকেলি যেনেকৈ ডিক্সনাৰী এলফাবেট সজোৱা যায় তেনেকৈ যদি সজাই লওঁ থাৰ্ডত কোনটো আহিব ৰাইট ছাইডৰ পৰা থাৰ্ডত কোনটো আহিব এম এ ই নে এক্স একদম টাইম নলগাব উইদিন 3 ছেকেণ্ড এইবিলাক হৈ যাব লাগে 3 ছেকেণ্ড হাৰ্ট টু হাৰ্ট 5 ছেকেণ্ড
পাৰিলা নাই? তো এক্সামটোক ৰিএৰেঞ্জ কৰি লোৱা এলফাবেটিকেলি মানে কি ইয়াত EXAM ফাৰ্ষ্ট কি আহিব এ, তাৰপিছত কোনটো আহিব ই, তাৰপিছত এম নে এক্স, অভিয়াছলি এম আহিব, তাৰপিছত এক্স আহিব ন। তো এনেকৈ এৰেঞ্জ কৰাৰ পিছত সুধিছে যে ৰাইট ছাইডৰ পৰা, মই কৈছোঁ নেকি এনেকৈ হ'লে সদায় এইটো লেফ্ট এইটো ৰাইট ছাইড, এইটো ৰাইট এইটো লেফ্ট, গতিকে এই ৰাইট ছাইডৰ পৰা 3 নম্বৰ কোন আহিব, ৰাইট ছাইডৰ পৰা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ নহয় জানো, ই নাহিব। এইটোত কিমান টাইম লগাব আৰু। ইন এ গ্ৰুপ অফ 6 পিপল 3 স্পীক্স ইংলিছ, 4 স্পীক হিন্দী, 2 স্পীক বোথ, হাউ মেনি স্পীক নাইডাৰ। এটা ভাষা হিন্দী ইংলিছ কোনো নকয়, কোন কেইটা আছে এনেকুৱা। তো সেইটো সুধিছে, এইবিলাক অকণমান লজিকেল বস্তুবিলাক আহিব পাৰিব লাগিব। কৈছে কি ইন এ গ্ৰুপ অফ 6 পিপল, 6টা ল'ৰা আছিলে বা যোনে নাথাকক, তাৰে 3টাই ইংলিছ পাৰে, 2টাই হিন্দী, 4টা হিন্দী, 2টাই বোথ লেংগুৱেজ কয়। আৰু এই বোথটো সদায় মনত ৰাখিব, আমি এনেকুৱা ধৰণত সদায় এইটো কেনেকৈ চল্ভ কৰিম, বোথটো আগত উলিয়াই ল'ম। এইটো কেনেকৈ কৰিবা, এনেকুৱা ধৰণৰ মেথছো আহিব পাৰে, কিন্তু এইটো একদম শিকিলোঁ ধুনীয়াকৈ। চ' আমি যেনেকুৱা ধৰণৰ কুৱেশ্যনত কি কৰিম, এনেকৈ প্ৰথমতে ফিগাৰ দুটা বনাই ল'ম, কিয়, কাৰণ দুটা লেংগুৱেজ দিছে, এটা ইংলিছ, এইটো যদি ইংলিছ হয় এইটো হিন্দী, আৰু চবতছে ইম্পৰ্টেণ্ট বোথ, এই বোথ পৰ্চনটো। বোথত কি দুটা আছে ন, দুটা মানে কি দুটাই ইংলিছো কয় হিন্দীও কয়, আৰু আমাৰ ডেফিনেটলি আমাক ডিফাইনাইট কৰি দিছে যে 3টাই স্পীক ইংলিছ, এই ইংলিছৰ ঘৰটোত 3টা থাকিব, আৰু 4টা হিন্দী ঘৰটোত 4টা, তাৰমানে 4 3 কিমান হ'ল 7টা, 4 3 7টা, কিন্তু কৈছে আমাক গ্ৰুপ অফ 6 পিপল, মানে টোটেল মানুহ আছে 6টাহে। এতিয়া 7টাই যদি হিন্দী ইংলিছ কৰি পেলালে, 2টাই যদি নাই কোৱা, আৰু 2টাই যদি 2টাই কয়, এটাও মানে কি কয়, এটাও নকয় কেইটা আছে, এইটো ওলাব খেলি মেলি যেন পাই আছা ন। কিন্তু একদম ধুনীয়াকৈ বুজি লোৱা যে ইংলিছ 3জনে কয়, হিন্দী 4জনে কয়, আৰু 2জনেতো বোথ কয় ন, 2জনেতো হিন্দীও কয় ইংলিছো কয়, এতিয়া কোনে কয় নাজানো নহয়, গতিকে কি 4 + 3 = 7, -2 কৰি দিয়া আকৌ, এই দুজন আছে নহয়, -2 কৰি দিয়া, কিমান 5জন হ'ল নাই। তাৰমানে 5জনে মুঠতে ইংলিছ হিন্দী বা 2টা যোনে নহওক 5জনে কয়, আৰু এটাও নোকোৱাকৈ থাকিলে কেইজন, টোটেল আছিল 6জন, 5জনে যদি কয় আৰু থাকিলে এজন, চ' এজনে একো নকয়, এজনে এটা ভাষা নকয়, বুজি পালোঁ নে, এই বস্তু বুজি পালোঁ নাই, এনেকৈ কৰিবা, ঠিক আছে। আকৌ দিছে কি কজ এণ্ড এফেক্ট, ছাডেন ফল ইন কাৰেঞ্চি ভেলিউ, কি এফেক্ট হ'ল, ইনক্ৰিজ ইন ইম্পৰ্ট প্ৰাইচেছ। এফেক্ট আৰু কাৰণ মানে সেইটো কথা হৈছে যে হঠাৎ কি হৈ গ'ল, ইনক্ৰিজ ইন ইম্পৰ্ট প্ৰাইচ, যিখিনি বস্তু তুমি ইম্পৰ্ট কৰিছিলা দেশৰ পৰা, বেলেগ এখন দেশৰ পৰা, মানে যোনে নহওক, গভমেণ্টে হওক বিজনেছ পাৰ্চন যোনে নহওক, ইম্পৰ্ট কৰাত ইনক্ৰিজ ইন ইম্পৰ্ট প্ৰাইচেছ যিটো প্ৰাইচটো কি হৈ গ'ল, ইনক্ৰিজ হৈ গ'ল, হঠাৎ বাঢ়ি গ'ল, তাৰমানে কি ছাডেন ফল ইন কাৰেঞ্চি ভেলিউ, কাৰেঞ্চি ভেলিউটো ডিক্ৰিজ হৈ গ'ল, কমি গৈছে তাৰমানে, য়েছ, দুইটা শুদ্ধ ন, এফেক্ট আৰু কজ দুইটা শুদ্ধ, বোথ আৰ কাৰেক্ট। এইটোৰ লগত সেইটো জড়িত ন, জড়িত নোহোৱা হ'লে অকল হয় এটা হ'ল হয় কাৰেক্ট, কজ কাৰেক্ট হ'ল হয় বা এফেক্ট কাৰেক্ট হ'ল হয়, কিন্তু দুইটা জড়িত কাৰণে বোথ আৰ কাৰেক্ট। অল লয়াৰ্ছ আৰ ইণ্টেলিজেণ্ট, ৰাম ইজ ইণ্টেলিজেণ্ট, দেয়াৰফৰ ৰাম ইজ এ লয়াৰ। এইটো হয়নে, এনেকুৱা লাগিছে ৰিজনিংবোৰ এনেকেই খেলিব, তুমি তাতে বহুত বেছি বেলেগ ৰিজনিং বিচাৰি নোপোৱা, লজিকেল ৰিজনিঙে পাবা। কৈছে কি অল লয়াৰ্ছ আৰ ইণ্টেলিজেণ্ট, এইখিনি যদি লয়াৰ্ছ হয়, এই গোটেইখিনি ইণ্টেলিজেণ্ট। আকৌ কৈছে ৰাম ইজ ইণ্টেলিজেণ্ট, দেয়াৰফৰ ৰাম ইজ এ লয়াৰ, সেইটো কেনেকৈ হ'ব, ইণ্টেলিজেণ্ট হ'লেই যে মানে তোমাৰ লয়াৰ হৈ নাযায় ন, লয়াৰবিলাকহে ইণ্টেলিজেণ্ট, এইটো কথা কৈছে। চ'
This argument is valid. No, it is not valid. Invalid. Yes, invalid. আকৌ এটা invalid দিছে চোৱা cause effect নহয় converse error এইটো জড়িতই নহয় ৰাম ইণ্টেলিজেণ্ট হ'লে বুলি লয়া হৈ যাব নোৱাৰে মানে চ' এইবিলাক বস্তু নিজে লজিকেলি ভাবিব অলপ দেই এক্সামত এনেকুৱা কুৱেশ্যন একদম পাবা মই একদম বাৰ বাৰ কৈ আছোঁ কিন্তু এইবিলাক তোমালোকক বহুতে এনেকুৱা ৰিজনিং নকৰাই যিবিলাক কমন ৰিজনিং সেইবিলাকে কৰাই থাকিব যিবিলাক নাহে কমন আহিব কমন কেনেকুৱা আহিব মইতো দিছোঁৱেই ঠিক আছে বাকী তোমাৰ আগৰ ক্লাছটোত যিখিনি দিছোঁ তাৰ পৰাতো আহিবই কিন্তু এই এনেকুৱা ধৰণৰ অকণমান লজিকেল চিন্তাধাৰাৰ ৰিজনিংটো বেছিকৈ দিয়ে APSC Some doctors are engineers. All engineers are graduates. Again, এইটো এনেকৈ বনাই লোৱা কৈছে কি all engineers are graduates. এইটো engineer. কৈছে all engineers are graduates. Some doctors are engineers. Some doctors are engineers. Which must be true. Some doctors are graduates. All doctors are graduates. Some graduates are doctors. Both A and C. কৈছে কি আকৌ চোৱা ভালকৈ এইটো যদি এনেকৈ বুজা হৈছে এনেকৈ বনাই লোৱা চাম ডক্টৰছ আৰ ইঞ্জিনিয়াৰ্ছ এইখিনি যদি ইঞ্জিনিয়াৰ হয় এইখিনি ডক্টৰ মানে চাম এই পৰ্চনটো কি হৈছে চাম ডক্টৰছ আৰ ইঞ্জিনিয়াৰ্ছ অল ইঞ্জিনিয়াৰ্ছ আৰ গ্ৰেজুৱেটছ তাৰমানে কি ইয়াতে চাম এই পৰ্চনৰ ডক্টৰো গ্ৰেজুৱেটছ আহিলে তাৰমানে চাম ডক্টৰছ আৰ গ্ৰেজুৱেটছ হয় অল ডক্টৰছ আৰ গ্ৰেজুৱেটছ না কি হৈছে অল ডক্টৰছ আৰ গ্ৰেজুৱেটছ বুলি কোৱা নাই অল ইঞ্জিনিয়াৰ্ছ আৰ গ্ৰেজুৱেটছ কিন্তু যিহেতু চাম সোমাই আছিলে সেইকাৰণে চাম ডক্টৰ আৰ্ছ গ্ৰেজুৱেটছ অল ডক্টৰছ আৰ গ্ৰেজুৱেটছ নহয় আকৌ কৈছে চাম গ্ৰেজুৱেটছ আৰ ডক্টৰছ চাম গ্ৰেজুৱেটছ য়েছ এই চাম গ্ৰেজুৱেটছ আৰ ডক্টৰছত সোমাই আছে গতিকে অপশ্যন চিও হয় চাম গ্ৰেজুৱেটছ আৰ ডক্টৰছ য়েছ এইটো হয় তাৰমানে কি এ আৰু চি হয় বহুত এ এন চি বুজি পাইছনে এইবোৰ অকণমান লজিকেলি তেনেকৈ খেলিবা দেই 6 persons U, V, W, X, Y, Z are sitting at a circular table. এনেকুৱা এটা পাজল আহিব একদম চিম্পল আহিব তোমালোকৰ চাৰ্কুলাৰ টেবুলো আহিব পাৰে নতুবা একেটা লাইনত বহি থকা আহিব পাৰে এনেকৈ যে ই আমুকৰ লেফ্ট চাইডে আছিলে ই লেফ্ট ৰাইট এণ্ডত গতিকে মাজত দুটা কোণ তেনেকুৱা ধৰণৰ আহিব কিন্তু ইয়াত আহিছে কি চাৰ্কুলাৰ টেবুল কি আহিছে চাৰ্কুলাৰ টেবুলত হ'লে কি হ'ব এইটো চাৰ্কুলাৰ টেবুল কৈছে ফিচিং চেণ্টাৰ কেইটা মানুহ 1 2 3 4 5 6 ছয়জন মানুহ আছে নাই ছয়জন মানুহ হ'লে ভিতৰলৈ চাই আছে নহয় তুমি পজিশ্যনটো বনাই লোৱা ছয়জন মানুহ হা আৰু যদি বাহিৰলৈ চালে হয় কি ই যদি এইফালে বাহিৰলৈ চাইছে ইয়াৰ লেফ্ট চাইড কোনটো এইফালে হ'ব আৰু ইয়াৰ ৰাইট চাইড এইফালে হ'ব কিন্তু এতিয়া ভিতৰলৈ চাই নহয় ইয়াৰ ৰাইট চাইড এইটো লেফ্ট চাইড সেইটো মনত ৰাখিবা লেফ্ট ৰাইটটো বহুত বেছি ইম্পৰ্টেণ্ট ইয়াতে চেণ্ট্ৰেল এইবোৰ কেইটা গোটেই হয় এতিয়া চোৱা কৈছে কি জেড ইজ এট দ্য ৰাইট অফ এক্স এতিয়া এক্সনো ক'ত আমিতো নাজানো ডাইৰেক্ট কৈ দিছে জেড ইজ এট দ্য ৰাইট অফ এক্স ৱাই ইজ দ্য ছেকেণ্ড লেফ্ট অফ ডব্লিউ নাজানো ইউ ইজ ছেট বিটুইন ডব্লিউ এণ্ড ৱাই এটাও নাজানো ভি ইজ এন ইমিডিয়েট নাইবাৰ অফ ডব্লিউ এটাও নাজানো গতিকে এটাও যদি নাজানা তুমি এটা ক'ত বহাই দিয়া ফাৰ্ষ্টতে বহাই দিয়া যে জেড ইজ এট দ্য ৰাইট অফ এক্স ছাপ'জ এক্স ইয়াত বহিছে ছাপ'জ এক্স আৰু ইয়াত বহিছে বুলি ধৰি ল'লোঁ তো জেড ইজ এট দ্য ৰাইট অফ এক্স তো ইয়াৰ ই ভিতৰলৈ চাই আছে ন ইয়াৰ ৰাইট কোনটো হ'ব এইটো হ'ব অভিয়াছলি জেড ইয়াত আহি গ'ল যিহেতু ভিতৰলৈ চাই আছে তো ৱাই ইজ দ্য ছেকেণ্ড লেফ্ট অফ ডব্লিউ এতিয়া ৱাই ইজ দ্য ছেকেণ্ড লেফ্ট অফ ডব্লিউটো ক'ত আছে আমি নাজানো গতিকে সেইটো পইণ্ট বাদ দিয়া নেক্সট পইণ্টলৈ গুচি যোৱা নেক্সট পইণ্ট কি ইউ ইজ ছেট বিটুইন ডব্লিউ এণ্ড ৱাই সেইটোতো নাজানো হয় নাই দেন ভি ইজ এন ইমিডিয়েট নাইবাৰ অফ ডব্লিউ ঠিক আছে এতিয়া আকৌ যিহেতু এটাও প্ৰিডিক্ট কৰিব পৰা নাই গতিকে আমি এইটো আকৌ বহাই চাব লাগিব দে ৱাই ইজ দ্য ছেকেণ্ড লেফ্ট অফ ডব্লিউ
চোৱা y যদি ইয়াত বহাওঁ y লেফ্ট কোনটো এইফালে তো y যদি ইয়াত বহাওঁ ছেকেণ্ড লেফ্ট মানেতো x বহি আছে কিন্তু wটো বহাব লাগিব ন গতিকে ইয়াত y নবহে ইয়াত বহিব নেকি ইয়াতো নবহে কাৰণ ইয়াত বহিলে ছেকেণ্ড লেফ্ট মানে জেডত বহি আছে গতিকে y ইয়াত হ'ব y হ'লে এইটো ছেকেণ্ড লেফ্ট হৈ গ'ল ইয়াতো হ'ব পাৰে তেতিয়া ছেকেণ্ড লেফ্ট ইয়াত হ'ব নহয় এইটো w কথা কৈ আছোঁ মই wৰ পৰা y ছেকেণ্ড লেফ্টত মানে চ' যদি w ইয়াত বহিব নোৱাৰে ইয়াত বহিব নোৱাৰে w ক'ত বহিব এই দুটা পিছত ক'ৰবাত বহিব পাৰে তাৰপাছত কৈছে কি u is set between w and y w আৰু y মাজত u বহিব v is an immediate neighbor of w okay so v is an immediate neighbor of w বুলি কৈ দিলে নহয় তো suppose w ইয়াত আৰু y ইয়াত তো v wৰ ইমিডিয়েট নাইবৰ বুলি গম পালোঁ সেইকাৰণে ইমিডিয়েট নাইবৰ হ'লে wৰ ওচৰত v হয় বা ইয়াত হ'ব কিন্তু আকৌ কৈ দিছে যে কি y u set between w and y w আৰু y ৰ মাজত u বহিব গতিকে আমি ক্লিয়াৰলি গম পালোঁ যে ইয়াত এইটো কি হ'ব ইয়াত u এ হ'ব আৰু ইয়াত v হ'ব এইটো b নাইবৰ হৈ গ'ল ন এইটোৱে পেটাৰ্ণটো 2 4 হৈ গ'ল চিম্পল সুধিছে হু ইজ ছেকেণ্ড টু দ্য ৰাইট অফ এক্স এতিয়া এইটো এক্স ন ইয়াৰ ছেকেণ্ডটো ফাৰ্ষ্ট ছেকেণ্ড ৱাই ইজ দ্য আনচাৰ ভেৰি ইজি এক্সামত এতকৈ অলপ হাৰ্ড পাব পাৰা দেই এক্সামত মই সেইটো কথা পাজলটোৰ কথা কৈছোঁ বাকীখিনি ইজি পাবা পাজলটো মানে তোমাৰ ইজিয়ে হয় অকণমান বিচাৰোঁতে টাইম লাগিব পাৰে সেইটোৱে টাইম টেকিং হ'ব পাৰে বাকী ইজি থাকিব এইখিনি আছিলে তোমাৰ ৰিজনিঙৰ 20টা কুৱেশ্যন নাও আমি সোমাইছোঁ 81 পালোগৈ আউট অফ 100 কুৱেশ্যন আজি হুইচ ভিটামিন ইজ প্ৰডিউচড ইন ছানলাইট চায়েন্সৰ ইজি কুৱেশ্যন আহিব একদম টান নাহে ভয় খাব নালাগে চায়েন্স বুলি শুনি কি ভিটামিন প্ৰডিউচ কৰে এইটো জাননে ডি হয় নাই দ্য প্ৰচেছ অফ কনভাৰ্টিং লিকুইড ইনটু গেছ ইজ এইটো কি হ'ব ভাবা চায়েন্স পঢ়িছা নাই প্ৰেক্টিছ কৰিছা নাই দ্য প্ৰচেছ অফ কনভাৰ্টিং লিকুইড ইনটু গেছ ইজ এইটো মনত ৰাখিব চাবা দেই লিকুইডৰ পৰা গেছ হৈ আছে আকৌ কেতিয়াবা সুধিব তোমাৰ গেছৰ পৰা লিকুইড কৈছে কি লিকুইডৰ পৰা যিটো লিকুইডৰ পৰা যদি গেছ ফৰ্ম হৈছে সেইটোক আমি কি কওঁ সেইটো কি কওঁ ভাপৰাইজেশ্যন দেই ভাপৰাইজেশ্যন একচুৱেলি ভাপৰাইজেশ্যনৰ দুটা মানে হেৰি আছে তোমাৰ পাৰ্ট আছে এটা হ'ল বইলিং যেনেকৈ বইলিং আৰু এটা ইভাপৰেশ্যন ইয়াত যিহেতু কি আছে ভাপৰাইজেশ্যন নাই ইভাপৰেশ্যন আছে তো ইভাপৰে নাইট হ'ব কিন্তু আকৌ এক্সামত যদি সোধে গেছৰ পৰা লিকুইডলৈ ফৰ্ম হোৱাটো কি বুলি কয় এইটো মনত ৰাখিব সেইটো হ'ল কণ্ডেনচেশ্যন চাই ল'বা এক্সামত ধুনীয়াকৈ যে লিকুইডৰ পৰা গেছলৈকে সুধিছে নে গেছৰ পৰা লিকুইড সুধিছে ঠিক আছে চ' যদি লিকুইডৰ পৰা গেছ সুধিছে ভাপৰাইজেশ্যন একচুৱেলি কিন্তু ভাপৰাইজেশ্যনৰ দুটা সেয়া পাৰ্ট যিহেতু বইলিং আৰু ইভাপৰেশ্যন চ' ইভাপৰেশ্যন ইয়াত আছে কাৰণে ইভাপৰেশ্যন বইলিঙো হ'ব পাৰে আৰু গেছৰ পৰা হ'লে কণ্ডেনচেশ্যন ক্লিয়াৰ দ্য হিউমেন হাৰ্ট হেজ হাউ মেনি চেম্বাৰ্ছ কিমানটা চেম্বাৰ থাকে আমাৰ হাৰ্টত জানো নাই 2টা 3টা 4টা 5টা থাকে জানো 2টাও নাথাকে ন কেইটা থাকে হাউ মেনি চেম্বাৰ 4টা চেম্বাৰ থাকে আকৌ উইচ গেছ ইজ এচেঞ্চিয়েল ফৰ ফটোচিনথেচিছ কাক লাগে কচোন ফটোচিনথেচিছৰ মতে কোনটো ফটোচিনথেচিছৰ থ্ৰুদি কোনে খাদ্য প্ৰস্তুত কৰে আৰু কোনটো গেছ লাগে কোৱা সেইটোতো ভেৰি ইজি আমি জানো ন আমি কি লওঁ অক্সিজেন আৰু আমি কি দিওঁ কাৰ্বন ডাই অক্সাইড তো কাৰ্বন ডাই অক্সাইড লাগিবই সিহঁতক উদ্ভিদক হয় নাই ফটোচিনথেচিছ তৈয়াৰ কৰিবৰ কাৰণে কি লাগে কাৰ্বন ডাই অক্সাইড দ্য বইলিং পইণ্ট অফ ৱাটাৰ ইজ
পানী কেতিয়া গৰম হয় এইটো মই নকওঁ আৰু ঠিক আছে এক্সামত আহিব কিন্তু ইমান ইজি বুলি নক'বা ইয়াত ইজি মিক্স চব থাকিব ইজি হাৰ্ড এণ্ড চব মিক্স থাকিব which type of mirror is used in vehicle headlights mirror plane mirror convex concave mirror নে cylindrical mirror convex আৰু concave জানো নাই উত্তল অৱতল ইয়াত কোনখন থাকিব কনভেক্সটো থাকিব জানো কনভেক্স থাকিলেতো দিগদাৰ হৈ যাব কনকেভ থাকিব লাগিব ন কনকেভ মিৰৰ থাকিব ঠিক আছে পাৰিম ন এইটো হুইচ এচিড ইজ প্ৰেজেণ্ট ইন ভিনেগাৰ এচিডৰ ওপৰত কুৱেশ্যন থাকিব পাৰে তোমাৰ চাইট্ৰিক এচিড ফৰ্মিক এচিটিক এণ্ড লেক্টিক আমি জানো ন লেক্টিক ক'ত থাকে দৈ গাখীৰত লেক্টিক এচিড থাকে নাই এচিটিক এচিড ক'ত থাকে ফৰ্মিক এচিড ক'ত থাকে চাইট্ৰিক এচিড লেমন ফৰ্মিক এচিড এণ্ড আৰু এচিটিক এচিড হৈছে ভিনেগাৰ হয়নে ঠিক আছে পাৰিম এইটো আৰু বাকীকেইটা চাই ল'ব দেই এচিডৰ ইম্পৰ্টেণ্ট কেইটামান আছে কিন্তু টাৰ্টাৰিক এচিড ক'ত পোৱা যায় মলিক এচিড ক'ত পোৱা যায় সেইকেইটা কৈ দিবা পাৱাৰ হাউচ অফ দ্য চেল ইজ য়েছ বহুত বেছি ইম্পৰ্টেণ্ট পাৱাৰ হাউচ অফ দ্য চেল এক্সামত আহিব ৰাইবোজম নিউক্লিয়াছ মাইট্ৰকণ্ড্ৰিয়া এণ্ড লাইজোজম এইটো চবেই জানো ন এই মাইট্ৰকণ্ড্ৰিয়া এইটো চাবলগীয়া নাই আৰু হুইচ ভাইটামিন ডেফিচিয়েঞ্চি কজেছ নাইট ব্লাইণ্ডনেছ কুকুৰী কণা কেতিয়া হয় ভিটামিন এ বি চি ডি ভিটামিন ডি আমি গম পালোঁ ছানলাইটত বেছিকৈ পোৱা যায় ভিটামিন এ ক'ত মিল্ক এগ কেৰটছ এইবিলাকত পোৱা যায় ন ভিটামিন চি আচ্ছা এইকেইটা কুৱেশ্যনৰ পৰা এটা কথা গম পোৱা নাযায় চিটো কি হয় ৱাটাৰ চলিউবল নে নন ৱাটাৰ চলিউবল এই বাকী গোটেইকেইটা ভিটামিন কি হৈছে তোমাৰ নন ৱাটাৰ চলিউবল আৰু চিটো হৈছে ৱাটাৰ চলিউবল মানে চিটো তুমি যিমান কনজিউম কৰা সিমান তোমাৰ বডিৰ পৰা কি হয় পেচাবৰ থ্ৰুৱেদি আউট হৈ যাব বাকীকেইটাখিনি বডিত ৰৈ যাব চ' সেইকাৰণে ভিটামিন চিটো ডেইলি আমাক লাগে মানে ভিটামিন চি ঠিক আছে আৰু ইয়াতে আহিছে নাইট ব্লাইণ্ডনেছ কেতিয়া হয় ভিটামিন এৰ ডেফিচিয়েঞ্চি হ'লে অভাৱ হ'লে ঠিক আছে হুইচ গেছ ইজ মেইনলি ৰেছপনচিবল ফৰ গ্ল'বেল ৱাৰ্মিং কোনটো গেছৰ কাৰণে বেছিকৈ বাঢ়িছে অক্সিজেন নাইট্ৰজেন কাৰ্বন ডাই অক্সাইড নে হাইড্ৰজেন আমি শেষৰ ফালে পাইছোঁহি আৰু ইমানখিনি কুৱেশ্যন একেৰাহে ছল্ভ কৰাটো ডাঙৰ কথা আচলতে তো ইয়াৰ 90 কুৱেশ্যন এইটো ছায়েন্সৰ শেষৰ কুৱেশ্যন বাকী ৰিমেইনিং 10টা ইংলিছৰ কুৱেশ্যন আছে চ' হুইচ গেছ ইজ মেইনলি ৰেছপনচিবল ফৰ গ্ল'বেল ৱাৰ্মিং জানো দেখোন ন গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে মেইনলি গেছ কি অক্সিজেনটো হ'লেতো ভাল কথা আছিলে চ' দ্য এনচাৰ ইজ কাৰ্বন ডাই অক্সাইড ইজ দ্য ৰাইট আনচাৰ চ' দ্য কাৰেক্ট স্পেলিং মিষ্টেক এটা দিয়া আছে এতিয়া কোনটো স্পেলিং শুদ্ধ হয় আমি ফাইণ্ড আউট কৰিব লাগে কি দিয়া আছে এনভাইৰনমেণ্ট এইটো এ আছে এইটো থোৱাটো নহ'বই ন এইটো নহয় শুদ্ধটো কোনটো চিটো চিননিম অফ এবাণ্ডেণ্টৰ সমাৰ্থক শব্দ কি হয় উলিওৱা স্কেয়াৰ্ছ প্লেণ্টি ৰেৰ এমটি চিননিম এণ্ড এণ্টনিম আহিব বহুত বেছি নাহে এটা দুটা আহিব কোৱা এইটো কি হয় এবাণ্ডেণ্ট ৰেৰ এমটিটো ইয়াৰ অপজিট হৈ গ'ল স্কেয়াৰটো কম হৈ গ'ল অপজিট এমটি মানে নাই এবাণ্ডেণ্ট মানে কি বহুত বেছি থকা নহয় জানো চ' প্লেণ্টি য়েছ প্লেণ্টি ইজ দ্য ৰাইট আনচাৰ এণ্টনিম অফ এক্সপাণ্ড মানে আমি জানো দেখোন এক্সপাণ্ড নেৰো এক্সপাণ্ড মানে এক্সপাণ্ড হোৱা তো কিন্তু এক্সপাণ্ডৰ অপজিট লাগে আমাক কি হ'ব গ্ৰ' এক্সটেণ্ড কণ্ট্ৰেক্ট ইনক্ৰিজ ইয়াতে চোৱা এক্সপাণ্ড মানে আমি জানো কি কয় এক্সপাণ্ড মানে বহল হৈ যোৱা দীঘল হৈ যোৱা কি কয় তোমাৰ লাৰ্জ মানে এক্সপাণ্ড হয় নাই তো গ্ৰ' মানে অভাৰঅল সেইটোৱে বুজায় এক্সটেণ্ড হৈ যোৱা মানেও এক্সপাণ্ড হোৱা বুজায় ইনক্ৰিজ মানে জানো বাঢ়ি যায়
তো কণ্ট্ৰেক্ট মানে কি হয় ইয়াৰ অপজিট হয় এক্সপাণ্ডৰ, সৰু নেৰ' মানে, ঠিক আছে, বুজি পাইছোঁ। ফিল ইন দ্য ব্লেংক। He succeeded days hard work and determination. The preposition by, with, through, from কি হ'ব? He succeeded days hard work and determination কি হ'ব কোৱা? তেখেতে হাৰ্ড ৱৰ্ক আৰু ডিটাৰমিনেশ্যনৰ কাৰণে মানে ছাকচেছ হ'ল, সেইটো কথা কৈছে। চ' সেইটো বাই ছাকচেছ, উইথ ছাকচেছ, মানে বাই হাৰ্ড ৱৰ্ক, উইথ হাৰ্ড ৱৰ্ক, থ্ৰু হাৰ্ড ৱৰ্ক নে ফ্ৰম হাৰ্ড ৱৰ্ক? মনে ৰাখিম, হাৰ্ড ৱৰ্ক যদি আছে থ্ৰু, হি ছাকচেছেড থ্ৰু, ঠিক আছে, হি ছাকচেছেড থ্ৰু হাৰ্ড ৱৰ্ক এণ্ড ডিটাৰমিনেশ্যন। কোনো বাই হাৰ্ড ৱৰ্ক বা ডিটাৰমিনেশ্যন বা উইথ হাৰ্ড ৱৰ্ক নহয়, ফ্ৰম হাৰ্ড ৱৰ্ক নহয়, ঠিক আছে, পাৰিম। আইডেণ্টিফাই দ্য নাউন। অনেষ্টি ইজ দ্য বেষ্ট পলিচি, এটা নাউন কোনটো? অনেষ্টি বেষ্ট পলিচি। কি হৈছে নাউন আমি আইডেণ্টিফাই কৰিব লাগে। অনেষ্টি ইজ দ্য বেষ্ট পলিচি, অনেষ্টি বেষ্ট পলিচি। এতিয়া কিন্তু দুটা, অনেষ্টি আৰু পলিচি দুটাই নাউনত পৰে, কিন্তু এইটো কমন, তোমাৰ এইটো এবষ্ট্ৰেক্ট নাউনত পৰে, ঠিক আছে, এবষ্ট্ৰেক্ট নাউন, আৰু তোমাৰ এটা থাকিলে তোমাৰ এইটো পলিচিটো হ'ল কমন নাউন। কমন নাউন। চ' এইটো তোমাৰ অকণমান খেলি মেলি এটা হ'ব, ডাইৰেক্ট এক্সামত এনেকৈ নিদিব এইটো, ঠিক আছে, আমি কুৱেশ্যনটো অলপ বেলেগ ধৰণে আহিব চাগে, এইটো ইমান একো নাই, ঠিক আছে, এই দুটা এইটো জানি থৈ দিয়া, কমন আৰু এবষ্ট্ৰেক্ট। এট দ্য 11th hour, এট দ্য 11th hour, এইটো কি হ'ল? ইডিয়ম এণ্ড ফ্ৰেজেছ। এট দ্য 11th hour মানে কি বুজা হৈছে একজেক্টলি? যিটো এট দ্য 11th hour মানে এইটো আমাৰ ইডিয়মছটো ফ্ৰেজেছলৈ কনভাৰ্ট কৰিব লাগে। এট দ্য 11th hour মানে এট 11 AM নেকি? 1 hour before midnight নেকি? 1 PM নেকি? 1 নহয়তো, 11 এট 11 PM নেকি? নে এট দ্য ভেৰি লাষ্ট মিনিট? ইডিয়ম এণ্ড ফ্ৰেজেছৰ কুৱেশ্যন কিন্তু আহিব দেই। চ' এট দ্য 11th hour মানে কোনো ইয়াত 11ৰ কথা বুজোৱা নাই, কৈছে এট দ্য 11th hour মানে একদম লাষ্ট মিনিটত, মানে লাষ্ট মিনিটৰ আগত আৰু যেন তেন মানে ধৰি লোৱা, ঠিক আছে, এট দ্য ভেৰি লাষ্ট মিনিট। এ ডেছ অফ বাৰ্ডছ ফ্লিউ এক্ৰছ দ্য স্কাই। হা, এইটো কি আহি গ'ল? এইটো কি নাউন? কালেক্টিভ নাউন বহাব লাগে। গ্ৰুপ অফ বাৰ্ডছ, গ্ৰুপ অফ এনিমেল, গ্ৰুপ অফ ফিছেছ, গ্ৰুপ অফ ফ্ৰক, গ্ৰুপ অফ এণ্ট, কাক কি কয় আমি জানো নহয়। কলনি ক'ত বহে, হাৰ্ট ক'ত বহে, পেক ক'ত বহে, স্ৱাৰ্ম ক'ত বহে, ফ্লক ক'ত বহে। চ' এ ডেছ অফ বাৰ্ডছ ফ্লিউ এক্ৰছ দ্য স্কাই কি হ'ব? হাৰ্ট, পেক, স্ৱাৰ্ম, ফ্লক, কি হ'ব? গ্ৰুপ অফ বাৰ্ডছ কি বুলি কয়? গ্ৰুপ অফ বাৰ্ডছক ফ্লক বুলি কোৱা হয়। ফেলচিকে ফ্লক, এ ফ্লক অফ বাৰ্ডছ, এ ফ্লক অফ বাৰ্ডছ, ঠিক আছে, পাৰিছোঁ। দ্য চাইল্ড ইজ এফ্ৰেইড দ্য ডাৰ্ক, ডেছ দ্য ডাৰ্ক। ল'ৰাজনে কি? আন্ধাৰলৈ ভয় কৰে, সেইটো কি হয়? ফ্ৰম, উইথ, অফ, মানে এফ্ৰেইডৰ লগত কি আহে? এফ্ৰেইড ফ্ৰম দ্য ডাৰ্ক, এফ্ৰেইড উইথ ডাৰ্ক, এফ্ৰেইড অফ ডাৰ্ক, এফ্ৰেইড ফৰ দ্য ডাৰ্ক। এইটো চবেই জানো ন? ভেৰি ইজি। এফ্ৰেইডৰ লগত সদায় কি আহে? অফ। দ্য চাইল্ড ইজ এফ্ৰেইড অফ দ্য ডাৰ্ক, এফ্ৰেইড অফ ডাৰ্ক, নহ'লেও হয়, একো নাই, ঠিক আছে। আইডেণ্টিফাই দ্য পাৰ্ট অফ স্পীচ অফ দ্য আণ্ডাৰলাইন ৱৰ্ড। চি স্পিক্স ফ্লুৱেণ্টলি ইন ইংলিছ। এইটো এই ফ্লুৱেণ্টলিটো যিটো মাৰ্ক কৰি থৈ আছে, এইটো কি হয়? নাউন হয়, ভাৰ্ব নে এডজেক্টিভ নে এডভাৰ্ব? সেইটো উলিয়াব লাগে, কোৱা। এইটো নাউনটো নহয়, আমি দেখিলে গম পাইছোঁ নাউনটো নহয়। ভাৰ্বটো কি? স্পিক্স। এডজেক্টিভ হয় জানো? ফ্লুৱেণ্টলি, ইয়াত কি হৈছে এইটো? ফ্লুৱেণ্টলি ৱৰ্ডটো কি হ'ব একজেক্টলি? এডভাৰ্ব হ'ব, ৰাইট। So the last question of the model paper is
আইডেণ্টিফাই দ্য টেন্সৰ ওপৰত এটা কুৱেশ্যন আছে আৰু এইটো আমাৰ আজিৰ যিখন মডেল পেপাৰ তাৰ শেষৰটো কুৱেশ্যন চ' শ্বি হেজ বিন ৱৰ্কিং হিয়াৰ ফৰ 5 years এই চেণ্টেন্সটো প্ৰেজেণ্ট কণ্টিনিউৱাছ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ নে পাষ্ট পাৰফেক্ট টেন্স আছিলে সেইটো ক'ব লাগে কি হ'ব ইয়াতে আমি কি দেখিছোঁ হেজ বিন দেখিছোঁ ৱৰ্কিং দেখিছোঁ 4-5 years আছে নাই তাৰমানে কি ৱৰ্কিং আছে গম পালোঁ প্ৰেজেণ্ট হেজ বিন আছে তাৰমানে কি গম পালোঁ পাৰফেক্ট কণ্টিনিউৱাছ চ' অকল পাৰফেক্ট কণ্টিনিউৱাছ নে কি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হয় নাই বৰ্তমানলৈকে কৰি আছে ন চ' এইটো আছিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স তো ইমানখিনি আছিলে থেংক ইউ মই আশা কৰিছোঁ সকলোৰে এক্সাম ভাল হ'ব সকলোৰে ধুনীয়াকৈ এক্সাম কাৰণ যিমানখিনি লাগে প্ৰিপেয়াৰ কৰিছিলে মই জাষ্ট এইখিনি কুৱেশ্যন কেইটামান আমি প্ৰেক্টিছ কৰিলোঁ তো এনেকুৱা ধৰণৰ পেটাৰ্ণে আহিব বহুত বেছি বেলেগ নাহে ঠিক আছে সকলোৱে পজিটিভলি এটা মাইণ্ডছেট লৈ পেলাই এক্সামত বহকগৈ ধুনীয়াকৈ কনফিডেঞ্চ ল' হ'ব নালাগে ঠিক আছে আৰু কথাটো হ'ল মেথছ ৰিজনিংটো পাৰিলে আগত কৰি ল'ব বাকীখিনি পিছত জি কে আৰু ছ'চিয়েল ষ্টাডিজখিনিতো পাৰিব সেইখিনি যিটো হয় নাই ফাৰ্ষ্টতে দেখিলেও পাৰিব লাষ্টতে দেখিলেও পাৰিব যিটো নোৱাৰেতো নোৱাৰেই কিন্তু মেথছ ৰিজনিঙৰ ক্ষেত্ৰত অলপ কথাটো উল্টা হৈ যায় যিটো পাৰা সেইটো লাষ্টত নোৱাৰা হৈ যায়গৈ তো সেইকাৰণে ফাৰ্ষ্টতে কুল এণ্ড কাম হৈ থাকোঁতে সেইখিনি এটেম্প কৰি ল'বা চ' এতিয়া বহুত বেছি একো কথা নাপাতোঁ এণ্ড অল দ্য বেষ্ট ভালকৈ এক্সাম দিবা ৰিজাল্টটো পিছত দেখা যাব এক্সামটো ভালকৈ এটা কুৱেশ্যন এটেম্প কৰি থৈ আহিবা আৰু কুৱেশ্যন পেপাৰখন শ্বেয়াৰ কৰিবা ঠিক আছে চ' সকলোলৈ অল দ্য বেষ্ট আৰু পেপাৰখন চালা আজি ৰাতি সোনকালে শুই পেলাই মৰ্ণিং এক্সাম দিব যাবা ঠিক আছে থেংক ইউ ছ' মাছ টীম উদগিৰণৰ ফালৰ পৰা সকলোলৈকে অল দ্য বেষ্ট থেংক ইউ